মই বৰ্তমান উপস্থিত আছোঁ নাজিৰাটিঙত। এখন ডিব্ৰু নদী মুহূৰ্তত হৈ দেখুৱাব, সামগ্ৰিক দৃশ্য দেখুৱাব। এখন ডিব্ৰু নদী আপোনালোকক দেখুৱাইছোঁ। এই নদীখনৰ পৰা কি কৰা হয় সকলোৱে জানিলে আচৰিত হ'ব যে মোৰ সতীৰ্থই আৰু এটা দেখুৱাব। এইটো হৈছে নাজিৰাটিঙৰ পানীৰ প্ৰকল্প। এই প্ৰকল্পটোৰ পৰা ডিগবৈৰ যিসকল ৰাইজ আছে, ডিগবৈৰ যিসমূহ ৰাইজ আছে, তেওঁলোকে ইয়াৰ পৰাই পানীৰ যোগান পায় অথবা পানীৰ সেৱন কৰিবলৈ ইয়াত এই নাজিৰাটিং পানীৰ প্ৰকল্পতে হয় পানীৰ শোধন। কিন্তু এই শোধনৰ যিসমূহ ব্যৱস্থা সুবিধাজনক কৰিব লাগিছিল সেই সুবিধাসমূহ আজিলৈকে দিবলৈ সক্ষম হোৱা নাই। আৰু ইয়াৰ স্থানীয় ৰাজেন মৰাণ আছে, স্থানীয় ব্যক্তি আছে, সমাজক ৰাজেন মৰাণ আছে। তেখেতে এই বিষয়টোৰ ওপৰত IOCৰ কৰ্তৃপক্ষক জনাইছিল যে যিহেতু অসুবিধাসমূহ কেনেধৰণৰ সুবিধা কৰিব পাৰি এনেধৰণে তেওঁ দেখাইছিল, অথবা তেওঁ চিঠিৰ যোগেও পত্ৰ প্ৰেৰণ কৰিছিল ইয়াত যিসমূহ সুবিধা প্ৰয়োজনীয় দিব লাগে। আমি এই সুবিধাসমূহৰ কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু এই পানীৰ প্ৰকল্প শোধন কেন্দ্ৰটো নাজিৰাটিঙত উপস্থিত আছোঁ, যিহেতু আমি তেওঁৰ পৰা এই ভাষ্য ল'বলৈ যত্ন কৰিম। দেখিছোঁ আপুনি এই স্থানটোৰ পৰাই এই যি ডিব্ৰু নদী আছে, এই নদীখনৰ বাবে সুবিধাৰ বাবে কি দাবী কৰিছিল আৰু যথেষ্ট সংখ্যক লোকে ডিগবৈ তৈলনগৰী বহু লোকে ইয়াৰ পৰা বিশুদ্ধ খোৱা পানীৰ যোগান পাইছে, ইয়াৰ পৰাই পাইছে। কি ক'ব? এটা কথা হৈছে, এইখন নাজিৰাটিং ডিব্ৰু নদী। এই ডিব্ৰু নদীতে আছে ভাৰতীয় তেল নিগম অসম তেল সংমণ্ডলৰ পানী যোগান কেন্দ্ৰ। এই পানী যোগান কেন্দ্ৰটোৱে ডিগবৈ মানে গোটেই অঞ্চলটোকে পানী বিতৰণ কৰি আছে। ইয়াৰ পৰাই খোৱা পানী মানে বিতৰণ কৰি আছে। অকল ডিগবৈ IOCতে অকল চাকৰি কৰা লোকসকলৰ বুলিয়েই নহয়, গোটেই ডিগবৈবাসীয়ে মানে ইয়াৰ পৰা পানী খাই আছে। গতিকে এই পানীখিনি হৈছে আমাৰ এই ডিব্ৰু নদী, ইয়াৰ পৰাই তেওঁলোকে নি আছে। গতিকে এটা কথা হৈছে, মই ক'ব বিচাৰোঁ ভাৰতীয় তেল নিগম আৰু অসম তেল সংমণ্ডলৰ উচ্চতম কৰ্তৃপক্ষক মই এটা আহ্বান জনাব বিচাৰিছোঁ আজি এই মুহূৰ্তত। যিহেতু এই নদীখন যদিও সৰু, বহুত গভীৰ আৰু দ। আজি কিছুদিনৰ আগলৈকে বহুত বাম হৈ আছিলে। বাম হোৱাৰ পাছত ইয়াত পানী যথেষ্ট পৰিমাণে কম হৈছিল। কম হোৱাৰ কাৰণে অসম চৰকাৰৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক মানে ভাৰতীয় তেল নিগমে দি এই নদীখন খনন কাৰ্য চলাইছিল আৰু দুইফালে মথাউৰি দিছিল। মথাউৰি দিয়াৰ পাছত ইয়াত যথেষ্ট পানী গভীৰ আৰু দ হৈ পৰিলে ইয়াৰ পৰা পানী যোৱাটো এটা ভাল এটা মানে হেৰি হ'ল। মানে তেওঁলোকক যিখিনি পানীৰ প্ৰয়োজন আছে তাতকৈ মানে যিমানখিনি প্ৰয়োজন আছে তাতকৈ বেছি নিব পৰা এটা ব্যৱস্থা কৰি দিলে। গতিকে এটা কথা হৈছে, এই গভীৰ হোৱাৰ পাছতে হৈছে কি, আমাৰ এটা অকস্মাত দুৰ্ঘটনাত ঘটিত হয় ইয়াত। যিহেতু এই গভীৰ হয়, মানুহে ভাবি লয় এই নদীখন একেবাৰে গভীৰ নহয়, দ নহয় বুলি। কোনোবাই যদি গা ধুবলৈ আহে বা গা ধুই দিয়ে বা নদীত জাপ মাৰি দিয়ে বা কোনোবাই মাছ মাৰিবলৈ আহে, তেনেকুৱা অৱস্থাত বহুতো মানুহ ইয়াত মৃত্যুমুখত পৰিছে। আজি কিছুদিনৰ আগতো ইয়াত এটা মৃত্যুমুখত পৰিলে, যিহেতু গা ধুবলৈ আহি মানে বহুত গভীৰ হ'ল, মানে গভীৰ কাৰণে তেওঁ মৃত্যুমুখত পৰিলে। কিন্তু এটা কথা হৈছে, মই ভাৰতীয় তেল নিগমক আজি কিছুদিন আগতে এখন চিঠিৰ দ্বাৰাই মই জনাইছিলোঁ যে ভাৰতীয় তেল নিগমে যিখিনি ইয়াৰ পৰা পানী তেওঁলোকৰ কাৰণে যিখিনি প্ৰয়োজন আছে, তেওঁলোকে নিব পৰা যিখিনি ক্ষমতা আছে, যে দুই পাৰে মানে এটা মথাউৰি বান্ধি দিছে। মই এটা তেওঁলোকক আহ্বান জনাইছিলোঁ, চিঠিৰ দ্বাৰাই মই এটা আহ্বান জনাইছিলোঁ, যিহেতু দুই পাৰে সংৰক্ষণ কৰি সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰি এই এৰিয়াটোত যাতে মানুহে আৰু গৰুৱে বা মানুহ নামিব নোৱাৰে বা গৰু পানী খাব নোৱাৰে, তেনেকুৱা এটা ব্যৱস্থা কৰাই দিলে কিন্তু অতি ভাল হ'ব। যিহেতু ফেঞ্চিং দি তেওঁলোকে যদি এই ব্যৱস্থাটো কৰি দিয়ে বা মানে এখন চিঠি লিখি ইয়াত যদি আঁৰি দিয়ে, ফ্লক আঁৰি দিয়ে, তেতিয়া কিন্তু ভাল হ'ব। মানে যিহেতু এই জেগাটো হৈছে ভাৰতীয় তেল নিগমৰ সংৰক্ষিত এৰিয়া। এই গতিকে মই ভাৰতীয় তেল নিগমক আহ্বান এটা জনাইছোঁ। আজি এই পলিপাই মই আহ্বান জনাইছোঁ, আগতে চিঠি দিও মই তেওঁলোকক আহ্বান জনাইছোঁ। আজি এই মুহূৰ্ততো মই আহ্বান জনাইছোঁ তেওঁলোকে যাতে সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰি দুই পাৰে যাতে হেৰি কৰি দিয়ে, ফেঞ্চিং দিয়াৰ ব্যৱস্থা কৰি দিয়ে। যিহেতু আপুনি এটা খুব সুন্দৰ কথা এটা আপুনি ইতিমধ্যে জনাইছেও, যে উত্থাপন কৰি জনাইছে, ইয়াৰ স্থানীয় বিধায়কো আছে, এই ক্ষেত্ৰত আপোনাৰ সহযোগিতা নিশ্চয় লাগিব। এই ক্ষেত্ৰত কি ক'ব? মই স্থানীয় বিধায়ককো মই এই ক্ষেত্ৰত আজি ইয়াৰ পৰাই মই এটা আহ্বান জনাইছোঁ, এই এৰিয়াটো যাতে সংৰক্ষণ এৰিয়া হিচাপে ঘোষণা কৰাৰ কাৰণে মানে আমাৰ স্থানীয় বিধায়কো যাতে সহযোগিতা আগবঢ়ায় আৰু তেখেতেও যাতে এই বিষয়টোৰ ওপৰত মানে ভাৰতীয় তেল নিগমৰ লগত যাতে আলোচনা কৰি কেনেধৰণে কৰিলে কি হ'ব এই বস্তুটো যাতে আলোচনা কৰি মীমাংসা কৰি দিব পাৰে, মই তাৰ প্ৰতিও মই বিধায়ক ডাঙৰীয়াকো মই আহ্বান জনাওঁ।
হয়, এটা কথা উল্লেখ কৰিছোঁ যে কিছুদিনৰ আগতে এই যিখনত মই ডিব্ৰু নদীত উপস্থিত আছোঁ নাজিৰাটিঙত, ইয়াৰ পৰাই যি পানী জমা কৰি ডিগবৈ IOC অথবা অসম তেল সংমণ্ডলৰ অন্তৰ্গত পানীৰ যোগান প্ৰকল্পৰ যোগেদি সমূহ ডিগবৈবাসীয়ে ইয়াৰ পৰাই বিশুদ্ধ খোৱা পানী পায়। যিহেতু এই এলেকাটো সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰি ইয়াৰ ফেন্সিঙৰ অথবা বেৰাৰ ব্যৱস্থা আজিলৈকে নকৰিলে, সেয়ে স্থানীয় বিধায়ক আছে, বিধায়ককো সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছে ৰাজেন মৰাণে। আৰু লগতে এই অঞ্চলটোৰ বিশুদ্ধ খোৱা পানী, যিহেতু গৰু ম'হ ছাগলী ইত্যাদি ইয়াত মৰি থাকে আৰু বিগত সময়ছোৱাত মৃত্যুমুখত পৰিছে, মানুহৰ মৃত্যুমুখত পৰিছে, সেয়ে আহ্বান জনাইছে এই সংৰক্ষিত কৰি এলেকাটোৰ পৰা পানীৰ ক্ষেত্ৰত পানী যোগান প্ৰকল্পটো সম্পূৰ্ণভাৱে সুন্দৰভাৱে সুৰক্ষা কৰি দি এনেধৰণে যাতে ৰাইজৰ সহযোগিতা হয়, তাকেই ৰাজেন মৰাণে কামনা কৰিছে।